নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া আজি মা বসুন্ধৰী থানলৈ যাবলৈ আগমন কৰিছোঁ, যাম বুলি ভাবিছোঁ। এতিয়া মোৰ পৰিয়ালটোক লগত লৈ পেলাই যাম আৰু আজি। এতিয়া গাড়ীখন ঠিক কৰি লৈছোঁ, লৈ এতিয়া যাম মা বসুন্ধৰী মাৰ ওচৰলৈ গৈ। সেৱা এটা জনাম আজি 1 মাঘ, তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। তোৰ জাৰ্ণিটো বহুত ভাল লাগিব নিশ্চয়, আপোনালোকে চাই ভাল পাব। আপোনালোকে চাই থাকিব দেই। গাড়ীখন হেৰি কৰাচোন। মই আজি গাড়ী ষ্টাৰ্ট কৰিব গৈ আছোঁ বন্ধুসকল। গাড়ীখন তুমি হেৰি কৰা, খোলা আৰু গেটখন খুলিব লাগিব দেই। গাড়ীখনৰ চাবিটো খুলি লোৱা, খোলা খোলা। বেছি টাইম নকৰিবা, দেৰি হ'ব নহয়। বহিছোঁ বন্ধুসকল। গাড়ীখন খোলা আৰু গেটখনো খুলিব লাগিব। প্ৰথম চাই লওঁ নিউট্ৰেলত আছে নে নাই। চব ঠিক আছে। ঠিক আছে হা। এই নিউট্ৰেল আছে নাই? দিয়া ষ্টাৰ্টটো দি থৈ দিয়াচোন। ষ্টাৰ্টটো দি পেলাই আহা। এক্সেলেটৰটো দিব নালাগে হা, এনেই জাষ্ট ষ্টাৰ্টটো দিলেই হ'ল। দিয়া ষ্টাৰ্টটো দিয়াচোন। আহা, গাড়ীখন ষ্টাৰ্ট হৈ থাকক। আহা, গেটখন খোলা গৈ, গেট খোলা। গৈ আছোঁ গাড়ীত, গাড়ী চলাই গৈ আছোঁ মা থানলৈ বুলি। আজি বতৰটো সেমেকা একদম পূৰা। এই ল'ৰাটো বহি আছে, দেখিছে আপোনালোকে, তাৰ মনত ফূৰ্তি আজি। এয়া গৈ আছোঁ এতিয়া লাহে লাহে ৰাস্তাটো, হাইৱেত আহি আছোঁ এতিয়া। হাইৱেৰ পৰা আপুনি ৰহা কলেজ পাম। ৰহা কলেজৰ পৰা আকৌ আপুনি লেফ্ট ফালে সোমাই আপুনি পূব দিশে যাব লাগিব। গ'লে তেতিয়া আপুনি মা বসুন্ধৰী থানলৈ, আৰু ইয়াৰ পৰা আপোনাৰ 10 কিলোমিটাৰমান হয়। আমি সেইফালেদি যাব লাগিব। আমি এইখিনিত পাম ৰহা কলেজ গেট। এইখন চিধা চিধি দেখিছে আপুনি, ৰহা মহাবিদ্যালয়। চাই এইখিনি তিনিখুটি বুলি কয়। এইখন তিনিখন নদী একেলগ হৈছে। এইখিনি আপোনালোকে দেখা পাব, এইখিনি তিনিখুটি বুলি কয়। এই তিনিখুটি বৰপানী, কপিলি আৰু কলং, এই তিনিটা লগ লাগি এইখিনি তিনিখুটি হৈছে, আপোনালোকে দেখা পাব। দেখিছেনে? এক সুন্দৰ জেগা। এফালে আহিব আপোনালোকে। এটা বৃহৎ পৰ্যটনথলীৰ এটা সম্ভাৱনাপূৰ্ণ জেগা। অসম চৰকাৰে তাকে এতিয়া এইখিনি হেৰি কৰি আছে লাহে লাহে। আপোনালোকে আহিব। আজি বতৰ ধুনীয়া, ঠাণ্ডা বতৰ একদম, আৰু ৰাস্তাটো ধুনীয়া। আপোনালোকে আহিব। এই নগাঁও জিলাৰ ৰহা, নগাঁও জিলাৰ ৰহাৰ পৰে। এইখিনি ৰহা গছপৰা বুলি কয়। এতিয়া আমি চাপৰমুখৰ দিশে গৈ আছোঁ। চাপৰমুখ হৈ যাব লাগিব। এতিয়া ট্ৰেইন আহি আছে। ট্ৰেইনখন যোৱাৰ পাছতে আমি পাৰ হ'ব পাৰিম। আৰু এখন কপিলি এক্সপ্ৰেছ, এখন হাবৰা গাঁৱৰ পৰা গুৱাহাটীলৈ যায়। চাপৰমুখ সোমাইছোঁ। আজি চাপৰমুখৰ বজাৰ আছিলে হয়তো। এইবোৰ বজাৰ, ধেৰ চব্জি তব্জি ওলাইছে। এইবোৰ বজাৰ হয় এখন। এয়া আমি চাপৰমুখ পাৰ হৈছোঁ, ৰেল ক্ৰছিং। এইটো হ'ল আপোনাৰ চাপৰমুখ জংচন। তাৰ কাষেদি আহিব লাগিব।
আহি কচুৱা নামৰ এখন গাঁও আছে সেইফালেদি পাৰ হ'ব লাগিব ৰাস্তাটো ঠেক এইখিনি গাড়ী এখন আহিছে এইটো চাপৰমুখ জংচন এই চাপৰমুখ জংচন দেখাই দিব হঠাতে কহি খাবতে ধৰা হিটমিট এন্ধাৰৰ নিমাত ট্ৰেইনত আহিলেও তাৰমানে আপোনালোকে এতিয়া নামি এফালেদি গ'লেই হ'ল নীলা আকাশৰ এফালে কচুৱা হৈ ভকচং যায় হঠাতে কহি এফালেদি গ'লে ধৰা আপোনালোকে পাই যাব হিটমিট এন্ধাৰৰ নিমাত এইফালে আমি এতিয়া কচুৱা বুলি কয় জেগাডোখৰ আমি এইফালে যাব লাগিব এনে হেৰুৱালে নাহে উভতি গৌৱা বন মোৰ শান্ত মন আলি ফুল হাতেৰে লোমা সাবতি এইখিনি ৰাস্তা অলপ ডেঞ্জাৰ হয় কপিলি নৈ কাষে কাষে যাব লাগিব কিন্তু খুব সুন্দৰ জেগা দেখি দেখিও নেদেখিলো তিনিগাৰ সপোন দেখি দেখিও নেদেখিলো কেইখনটি অনন্ত সময়ৰ সাগৰখনিত অনন্ত সময়ৰ সাগৰখনিত চঞ্চল কোলাহলে ভাঙে ঘুমতি ও বলিয়া কচুৱা বুলি কয় কিয় সাতন কালিৰ মানুহৰ গাঁও আছে এইখিনি আৰু এই চাইডে লেফ্ট চাইডে আপুনি এখন নদী পাব কপিলি হাতেৰে লোৱা সাৱটি এটি এটিখন যেন ফুটাৰে ধন এনে হেৰুৱালে নাহে উভতি এইখন কপিলি নহয় নৈখন দেখিছেনে নাই তুমি চাবা আকৌ এইখন কপিলি নৈ ৰাস্তাটো ঠেক অলপ কিন্তু ৰাস্তা ভাল মানে ব্লক দিয়া ৰাস্তা আহি একেবাৰে অসুবিধা নাপায় গৌৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱটি আপোনালোক আহিব ইয়ালৈ আহিলে চাই বহুত ভাল লাগিব আৰু ইয়াত কমিউনিকেশ্যন ভাল ট্ৰেইনত আহে গাড়ীত আহে বাছত আহে নিজৰ গাড়ী লৈ আহে আপুনি যেনেকৈ নাহে মানে বিৰাট ভাল পাব আহি নীলা আকাশৰ একোটি তৰা হঠাতে কহি খাবতে ধৰা হিটমিট এন্ধাৰৰ নিমাত ৰাতি নীলা আকাশৰ একোটি তৰা হঠাতে কহি খাবতে আগত মানে টমটম এখন কৰি আছে এন্ধাৰৰ নিমাত ৰাতি এটি এটিখন যেন ৰাস্তাটো সৰু সেইকাৰণে অভাৰটেক কৰিবলৈ দিগদাৰ এনে হেৰুৱালে বিহু বতৰ এবাৰ আলহী দুলহী আহিছে মানুহবোৰৰ ঘৰত মোৰ শান্ত মন
লাল ফুল হাতে রে এলো মাঝাবতী তিনিখার স্বপন দেখি দেখিও নে দেখিল এই শান্তি তিনিখার স্বপন দেখি দেখিও নে এইখন X Plus অনন্ত সময়ৰ সাগৰ খনি অনন্ত সময়ৰ সাগৰ খনি চঞ্চল কোলাহলে ভাঙে ঘুমতি ও বলিয়া দেখাবা এইখন নদী কালিৰ সূৰুজে আনি দিব পুৱাতি কহুৱা বন মোৰ ভাতমন ভাল ফুল হাতেৰে লোৱা লাভতি এটি এটি যেন তাৰে ধন যেনে হেৰুৱালে নাহে উভতি হাত এখন এনেকৈ ওলাই গৈছে পানীটো দি গৈছে মা গছাও তাক সেই মাজত লাগিছে পানী পাত ৰখাই যাব পাৰে নহয় এতিয়া আমি এইখিনিতে অকণমান ৰখিম 2 মিনিট আপোনালোকক এখন দলং এখন দেখাম ধুনীয়াকৈ নতুনকৈ ব্ৰিজ হৈছে অসম চৰকাৰে এখন বনাই দিছে আমাৰ হিমন্ত বিশ্ব ছাৰে তেখেতৰ প্ৰচেষ্টাত এখন হৈছে বহুত দিনৰ পুৰণা এটা সমস্যা নাইকিয়া হৈ গ'ল এইখন ধুনীয়া দলং আগতে মানে ইয়াতে আপোনাৰ নহ'লে এইখন কপিলী নৈ আমি পাৰ হ'ব লগা হৈছিলে নাও দি এতিয়া এইখন মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে এখন ধুনীয়াকৈ দলং দিলে এইখন সুন্দৰ লোকেশ্যন আমি আহি এতিয়া থানৰ প্ৰায় ওচৰ পাইছোঁ আৰু 4 কিলোমিটাৰ আছে 4 কিলোমিটাৰ যোৱাৰ পাছত আমি থান পাম আপোনালোকে চাই থাকিব এয়া আহি পালোঁ ইহঁতেও নামিছে বিৰাট ধুনীয়া লোকেশ্যন এইবোৰ মানে সাংঘাতিক লোকেশ্যন তো ভাল লাগিছেনে ফোন ভাল লাগিছে না আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম এইফালে বিৰাট ধুনীয়া লোকেশ্যন আছে আপোনালোকে আহিব ইয়াতে কাৰণ ৰহাৰ পৰা আপুনি মানে পূবৰ ফালে আহিব লাগিব আহি আৰু চাপৰমুখ আহি এইফালে আপোনাৰ মা বসুন্ধৰা থান আজি বতৰ বৰ ধুনীয়া খেমেকা আহি ভাল লাগিছে আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব দেই আকৌ যাবলৈ ওলাইছোঁ ব্ৰিজ পাৰ হৈ এতিয়া এফালে যাম গছপৰা গাঁও হৈ পেলাই যাব লাগিব এখন বৃহত্তৰ অঞ্চল এইটো আৰু আপোনাৰ এইখিনি প্ৰায় আপোনাৰ বহুত বেয়া পিঠা বনাই কিয় খাই থাকোঁ ইমান এইটোফালে আপোনাৰ হেৰি হ'ব পোকবোলা আৰু আমচৈ এফালে যাব পাৰে এফালে আৰু এইটোফালে আমি এতিয়া মা বসুন্ধৰা থানলৈ যাম
আছিল আপোনালোকে চাই থাকিব এতিয়া আমি গৈ আছোঁ এইফালে দেখুওৱা কি ধুনীয়া জেগা লিখিছে কবিতা তুমি আমি এফালে যাব লাগিব যাওঁতে শংকৰে দিছে নামৰ দুখীয়া অসমীয়া হ'ব বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আল্টিমেটলি আমি মাৰখন পাইছোঁহি মাৰ গেট দেখা পাইছোঁ মায়ে আমাক আজি আনিলে মন আছিলে যে আহিম বুলি হঠাৎ আহিব মন গ'ল আৰু মায়েও সেইখিনি মাতিছিলে সেইকাৰণে আজি আহি গৈছোঁ বহুত ভাল লাগিছে অসমীয়া হৰে ৰাজনী পালা গেট পাৰ হৈ গ'লো আমি মাৰ থানাৰ সোমাইছোঁ বহুত ভাল লাগিছে মিছা আবৰণে নিজ প্ৰিয় সজোৱা অতীতৰ কোন কিয়নো পাহৰা মিছা আবৰণে নিজ প্ৰিয় সজোৱা মাৰ স্থান পালোহি তুমি খুলি লোৱা আহা উঠা দুইটা আহিছোঁ আমি এতিয়া কিবা কিবি কিনি লওঁ মাৰ কাৰণে তাৰপৰা মাৰ স্থানত যাম আপোনালোকে চাই থাকিব স্থান মা বসুন্ধৰা ঐতিহ্যমণ্ডিত আই বসুন্ধৰী স্থান এটা থানত মই সোমাইছোঁ আমি মানে এখন মাহিত্যমৰ স্থান আপোনালোকে চাই থাকক ইয়াতে আপোনালোক আহিব আপোনালোকে বহুত ভাল পাব মা বসুন্ধৰী মাৰ স্থান হয় এখন ইয়াতে মানে আপোনাৰ ভীম একাদশী দিনাখন ইয়াৰ লোকাৰণ্য হৈ যায় ইয়াতে বহুত মানে মেলা হয় মাৰ স্থান আছে এই আমাৰ হেৰি আছে আপোনালোকে আহিব ইয়াতে আহি বিৰাট ভাল পাব মাৰ স্থান আৰু এইফালে মানে ইয়াতে বনভোজো খাবলৈ আহে
নিৰামিষ চলে এইফালে আহিছে বহুত মানুহ সুন্দৰ এইফালে এভাগ মন্দিৰ আছে তাতো যাব পাৰিব আপোনালোকক দেখাই আছোঁ এতিয়া সদ্যহতে আমি মাৰ আশীৰ্বাদ লৈ লওঁ ধুই আহা মাৰ গৃহত সোমাম এতিয়া আমি এতিয়া হাত চাত ধুই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বাবু তুমি লৈ থাকা ইফালে পাহাৰ ইফালে শিৱ বাবা মন্দিৰ আছে ইফালে বাবা মন্দিৰলৈ গৈ আছোঁ বাবা মন্দিৰ পাইছোঁহি বাবা মন্দিৰ পাইছোঁ ইয়াতে সেৱাভাগ লৈ লওঁ এই আমি শিৱ বাবা স্থান পালোঁ আমাৰ ঐতিহ্যমণ্ডিত এই বসুন্ধৰী স্থানত আমাৰ এখেত পুৰোহিত তেখেতৰ পৰা এষাৰমান কথা জানিব বিচাৰিছোঁ ইয়াতে বাৰু এতিয়া এনে কেতিয়া মানে মেলাখন হয় ইয়াতে হয় ইয়াত আপোনাৰ মেলাখন হয় আমাৰ মাঘী পূৰ্ণি হয় তথা জুনৰ লগত সম্পৰ্ক কৰি এইবাৰ পৰিছে ফেব্ৰুৱাৰী হয় আপোনাৰ 19, 20, 21 হয় 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 আৰু ইয়াত সেইদিনাখনে যে আপোনাৰ ভীম একাদশী পৰে হয় হয় তাৰ তাৎপৰ্যটো কিবা অকণমান ক'ব পাৰিব নেকি ভৈমী একাদশী মিনিংটোৱে হৈছে মাঘী পূৰ্ণি হয় হয় তথা ভৈমী মিনিঙে হৈছে মা বসুমতী হয় গতিকে তেওঁৰ একাদশীটোত ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে হয় ভক্তপ্ৰাণসকলে হয় দিনজোৰা কাৰ্যসূচীৰে পালন কৰে হয় হয় ঠিকে আছে ভাল লাগিলে আপোনাৰ ঘৰ ইয়াতে নিশ্চয় মোৰ ইয়াতে গুৰু হয় 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 ইয়াত বুলিনো কি ক'ম হয় গতিকে প্ৰভু ভগৱন্তই ৰাখিছে হয় হয় থকা দিনকেইটা আৰু ইয়াতে বুলিয়েই ক'ব লাগিব ঠিক আছে ভাল লাগিছে একোনেই হয় আমি ইয়াতে লগ পালোঁ তেখেতক আৰু মন্দিৰটো চালোঁ স্থানখন বহুত ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে ইয়াতে আৰু আপোনালোকো আহিব অসমৰ এইটো মানে এখন পৰ্যটনস্থলীলৈ মানে ৰূপান্তৰিত হ'ব নিশ্চয় অসম চৰকাৰে এইটো উদ্যোগ ল'ব লাহে লাহে লৈ আছে এইটো হ'ব এটা বিশাল এটা ইয়াতে মানে আপোনাৰ জেগা এৰিয়াৰ ইয়াতে মানে আপুনি যি বিচাৰি আহে মাৰ ওচৰত নিশ্চয় মায়ে দিয়ে আৰু সেইটোৱে আশা লৈ ইয়াতে আহে এইফালে আহিছোঁ ইয়াতে বনভোজো খাই এইফালে পিকনিক এইবাৰ বিশাল এৰিয়া খুব সুন্দৰ এৰিয়া আপোনালোকে আহিব আহি নথৈ আনন্দিত হ'ব ইয়াতে বহুত ভাল পাব এইফালে মানে পাহাৰ আছে এইফালে পাহাৰতো উঠিব পাৰিব এইফালে সুন্দৰ জেগা আছে ইয়াতে বিশেষকৈ বনভোজো খাবলৈ আহে ইয়াতে মানুহবোৰ আছে ইয়াতে আপোনালোকে দেখা পাব এইভাগ আমাৰ মন্দিৰ আছিলে ইফালে আৰু এইফালে আপুনি চাব পাৰিব সুন্দৰ জেগা আছে দে ইফালে আপোনালোকে আহিব দেখা পাব আপোনালোকে আৰু চাই থাককচোন আপোনালোকে লাহে লাহে আহা পৰিবা ব'লা লৈ ব'লা এখন দি দিব লাগিব মাৰ স্থান আমি ল'লোঁ ভাল লাগিল এইবোৰ কণ মাইনাহঁত এইবোৰ পিকনিক খাব আহিছে কিজানি এয়া মাৰ স্থান মেইন আপোনালোকে আহিব ইয়াতে বহুত ভাল পাব আৰু সোনকালে আহিব ইয়াতে আহা ফোন আহা ঠিক আছে এইফালে আপোনাৰ থানখনত আপোনালোকে আহিব এইখন মা বসুন্ধৰী স্থান বুলি কয় ইয়াতে ভীমে প্ৰতিজ্ঞা লৈছিলে আৰু ইয়াতে ভংগ হৈছিলে এইফালে এখন বৰপানী নদী কাষত এইফালে বনভোজ খাই আছে আপোনালোকে আহিব সুন্দৰ এইফালে পাহাৰ লগতে এনেকৈ আমাৰ মা
এখন মেইন মুখ্য মন্দিৰ মা বসুন্ধৰী আই মা আপুনি দেখা পাব এয়া লিখা আছে মা বসুন্ধৰী আই মা আৰু এইটো আপোনাৰ মেইন হেৰি আপুনি এনেকৈ দেখা পাব এইফালে তললৈ যাব পাৰে এইফালে দিও দেখা পাব এখন মাৰ মানে মেইন হেৰি জুনিপীঠ বুলি কয় এইখিনি ইয়াতে আহিব আপোনালোকে চাব সেৱা লৈ ল'ব চাব আহিব বহুত ভাল লাগে ইয়াতে আপোনালোকে চাই থাকক আৰু দেখাম এইফালে দি ওপৰত যাওঁ কি আছে চাওঁ আপোনালোকে শীঘ্ৰে আহক সোনকালে আহি ভাল পাব ইয়াতে এইফালে ওপৰতো আৰু এভাগ আছে মন্দিৰ এইফালে ইফালেও আছে খাওক খাওক এখন সৰগুৰি থান এফালে পাহাৰ ইফালেও পাহাৰ মনোৰম দৃশ্য এই পাহাৰৰ ওপৰৰ পৰা এইবোৰ এনেকৈ তলত আই থান ওপৰত আহিলে ভাগৰ লাগি যায় তথাপি ভাল লাগে এফালে পাহাৰ আছে আৰু যাব পাৰে এইটো বসুন্ধৰী মেলা যেতিয়া হয় ইয়াতে মানুহ হৈ যায় বহুত এতিয়া নাযাওঁ ভাগৰ লাগি গৈছে আপোনালোকে চাই থাকক এতিয়া উভতি আহিছোঁ আমি তললৈ নামি আহি আছোঁ আগত যোৱা কৰিবা তললৈ গৈ আছোঁ এতিয়া আজি মাৰ আশীৰ্বাদ ল'লোঁ বাবাৰ আশীৰ্বাদ ল'লোঁ এতিয়া গাড়ীৰ ওচৰলৈ গৈ আছোঁ এফালে আহা এফালে আহা আহা তললৈ আহি আছোঁ আমি আপোনালোকে চাই থাকিব এতিয়া তলত নামি আহি আছোঁ আমি আহি অন্তিম ক্ষণত আৰু মাৰ পৰা বিদায় ল'ম মাৰ পৰা বিদায় ল'ম এতিয়া আমি বহুত ভাল লাগে আপোনালোকে আহিব মা বসুন্ধৰী থানত বহুত ভাল লাগে আহিব আপোনালোকে ইয়াতে আপোনালোকে এই আপোনাৰ কৈছোঁ নহয় আপোনাৰ ফেব্ৰুৱাৰীত বসুন্ধৰী মাৰ মেলা হয় তাতে আপোনালোক আহিব আৰু বহুত ভাল পাব আৰু আজিলৈ ইমানতে ৰাখিছোঁ আপোনাৰ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি অলপ ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ এটা কৰিব আজিলৈ আহিছোঁ নমস্কাৰ